যে তেওঁলোকে কৈছে যে 2-এখন তেখেতৰ য'ত হাতেৰে লগ পাইছে সেইখিনি খোলা ব্যৱস্থা গ্ৰহণ কৰিছে বাকী একো তেনেকৈ কৰা নাই আৰু খুব বেছি 4-5খন খুলিছে তাৰপিছত তেওঁলোকে পাৰ্মিশ্যনটো বিচাৰি পেলাই গৈছে তেওঁলোকে চাগে 1টা বজাত চাগে আমাৰ গণেশগুৰি কমিশ্যনাৰ অফিচ পাইছে কমিশ্যনাৰৰ পৰা আহি পেলাই এতিয়া অলপ আগতে 1:30-2টা বজাত মোক কুশল শৰ্মাই ফোন কৰিলে মই দাদা আপোনালোকে পাৰ্মিশ্যন লওক আমি দি দিম আৰু মই এনেকৈ কৈছোঁ ধেমালি ঘৰত যে আপোনালোকে 100খনৰ পইচা দিব 200খন মই লগাব দিম সেইটো মই আপোনালোকে খালি নক'ব কাকো আমি 200খনে লগাব দিম যিহেতু পলিটিকেল পাৰ্টি এটা আমাৰ আছে তেওঁলোকক আমাৰ সন্মান জনায় আৰু ৰাজ্যিক সভাপতি আহিব আদৰণি জনাব বিচাৰে কোনো অসুবিধা নাই কিন্তু খালি পাৰ্মিশ্যনটো লৈ থওক লাগিলে আপুনি 200খনে লগাওক 100খনৰ জেগাত আমি কোনো ক'ব লগা নাই নীতি বহিৰ্ভূতৰ কাম কৰিছে আৰু সেইটো আমাৰ GMCৰ কৰ্মচাৰী বিষয়া ধৰিছে আৰু আমাৰ কোনো অৰ্ডাৰ নাই আমি কোনো নাজানোৱে কাৰণ আমি এতিয়া মালিগাঁৱত আমি গৈছিলোঁ মালিগাঁৱত আমি চেক বিতৰণ কৰিছোঁ কামাখ্যা নগৰত গৈছোঁ বানপানী কোনফালে ওলাই যাম সেইবিলাক চাইছোঁ আমি হেৰিত গ'লোঁ তাৰপিছত মোৰ যিটো প্ৰয়াস বুলি আছে মানুহবিলাক মই তাতে আছিলোঁ তাৰপিছত মানুহ ঘৰত যোৱাৰ পিছত যিটো মানে মৃত্যু হৈছে আমাৰ নবীন দাস তেখেতৰ ঘৰত ৰবীন দাস তেখেতৰ গৈ পেলাই যিহেতু আমি 4 দিন হৈছে আমি 3 দিন হৈছে ঘৰত গা পা ধুই আহিছোঁ এতিয়া মই আপোনালোকৰ কোনোবা আমাৰ সাংবাদিক বন্ধুৱে আমাক জনালে যেনেকৈ হৈছে বহুতখিনি কিবা কিবি হৈছে মই নাই তাৰপিছতে সোধাৰ পিছতে আমি গম পালোঁ তেনেহ'লে পাৰ্মিশ্যন লোৱা নাই মই তাৰপিছতে লগে লগে কুশল শৰ্মাই ফোন কৰিলে আপোনালোকে পাৰ্মিশ্যন লৈ লওক দাদা আৰু আপোনালোকে বেছিকৈ লগাই দিয়ক কোনো অসুবিধা নাই কিন্তু পাৰ্মিশ্যনটো লওক ফ্লেগ লগাই দিয়ক ফ্লেগৰ কাৰণে কোনো ধৰণৰ পইচা নলওঁ ৰাজনৈতিক দল সকলোৱে কৰে এইটো কোনো অসুবিধা নাই আৰু তেখেতসকল মানে আদৰণি জনাবৰ কাৰণে কংগ্ৰেছ কৰ্মী ওলাইছে তো খুব ভাল কথা আমাৰ লগত কোনো ক'ব লগা নাই খালি আপোনালোকে শৃংখলাবদ্ধভাৱে আৰু আমাৰ নীতি নিয়মৰ মাজেৰে লগাব লাগে আৰু যেন গুৱাহাটীবাসী ৰাইজৰ যেন কোনো অসুবিধা নহয় যে তেওঁলোকে কৈছে যে 2-এখন তেখেতৰ য'ত হাতেৰে লগ পাইছে সেইখিনি খোলা ব্যৱস্থা গ্ৰহণ কৰিছে বাকী একো তেনেকৈ কৰা নাই আৰু খুব বেছি 4-5খন খুলিছে তাৰপিছত তেওঁলোকে পাৰ্মিশ্যনটো বিচাৰি পেলাই গৈছে তেওঁলোকে চাগে 1টা বজাত চাগে আমাৰ গণেশগুৰি কমিশ্যনাৰ অফিচ পাইছে কমিশ্যনাৰৰ পৰা আহি পেলাই এতিয়া অলপ আগতে 1:30-2টা বজাত মোক কুশল শৰ্মাই ফোন কৰিলে মই দাদা আপোনালোকে পাৰ্মিশ্যন লওক আমি দি দিম আৰু মই এনেকৈ কৈছোঁ ধেমালি ঘৰত যে আপোনালোকে 100খনৰ পইচা দিব 200খন মই লগাব দিম সেইটো মই আপোনালোকে খালি নক'ব কাকো আমি 200খনে লগাব দিম যিহেতু পলিটিকেল পাৰ্টি এটা আমাৰ আছে তেওঁলোকক আমাৰ সন্মান জনায় আৰু ৰাজ্যিক সভাপতি আহিব আদৰণি জনাব বিচাৰে কোনো অসুবিধা নাই কিন্তু খালি পাৰ্মিশ্যনটো লৈ থওক লাগিলে আপুনি 200খনে লগাওক 100খনৰ জেগাত আমি কোনো ক'ব লগা নাই নীতি বহিৰ্ভূতৰ কাম কৰিছে আৰু সেইটো আমাৰ GMCৰ কৰ্মচাৰী বিষয়া ধৰিছে আৰু আমাৰ কোনো অৰ্ডাৰ নাই আমি কোনো নাজানোৱে কাৰণ আমি এতিয়া মালিগাঁৱত আমি গৈছিলোঁ মালিগাঁৱত আমি চেক বিতৰণ কৰিছোঁ কামাখ্যা নগৰত গৈছোঁ বানপানী কোনফালে ওলাই যাম সেইবিলাক চাইছোঁ আমি হেৰিত গ'লোঁ তাৰপিছত মোৰ যিটো প্ৰয়াস বুলি আছে মানুহবিলাক মই তাতে আছিলোঁ তাৰপিছত মানুহ ঘৰত যোৱাৰ পিছত যিটো মানে মৃত্যু হৈছে আমাৰ নবীন দাস তেখেতৰ ঘৰত ৰবীন দাস তেখেতৰ গৈ পেলাই যিহেতু আমি 4 দিন হৈছে আমি 3 দিন হৈছে ঘৰত গা পা ধুই আহিছোঁ এতিয়া মই আপোনালোকৰ কোনোবা আমাৰ সাংবাদিক বন্ধুৱে আমাক জনালে যেনেকৈ হৈছে বহুতখিনি কিবা কিবি হৈছে মই নাই তাৰপিছতে সোধাৰ পিছতে আমি গম পালোঁ তেনেহ'লে পাৰ্মিশ্যন লোৱা নাই মই তাৰপিছতে লগে লগে কুশল শৰ্মাই ফোন কৰিলে আপোনালোকে পাৰ্মিশ্যন লৈ লওক দাদা আৰু আপোনালোকে বেছিকৈ লগাই দিয়ক কোনো অসুবিধা নাই কিন্তু পাৰ্মিশ্যনটো লওক ফ্লেগ লগাই দিয়ক ফ্লেগৰ কাৰণে কোনো ধৰণৰ পইচা নলওঁ আৰু ৰাজনৈতিক দল সকলোৱে কৰে এইটো কোনো অসুবিধা নাই আৰু তেখেতসকল মানে আদৰণি জনাবৰ কাৰণে কংগ্ৰেছ কৰ্মী ওলাইছে তো খুব ভাল কথা আমাৰ লগত কোনো ক'ব লগা নাই খালি আপোনালোকে শৃংখলাবদ্ধভাৱে আৰু আমাৰ নীতি নিয়মৰ মাজেৰে লগাব লাগে আৰু যেন গুৱাহাটীবাসী ৰাইজৰ যেন কোনো অসুবিধা নহয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ